Okay, আমার একটা পলিনোমিয়াল কোয়েশ্চনটা আছে ক্লাস 8 হল আছে কোয়েশ্চন নম্বর 8 আছে ক্লাস 10 এর পলিনোমিয়াল চ্যাপ্টার ওকে তো দিয়া আছে যে দিস ইজ আ পলিনোমিয়াল আর পলিনোমিয়াল ব্লক জেনারেলি আমি p of x বুলি কও কি কোৱা আছে if the sum of the zeros of the quadratic polynomial a to x square minus k plus 6x plus 2 into 2k plus 1 কৈছে যে ইয়াৰ 0 কেইটাৰ sum is half of the product of the zeros. Yar 0 ketar sum half of the product of the zeros boli koise. Then find the value of k. Ekhini korar agone okman concept koilo. Concept ki koilo. Amar eta polynomial or general form ta amar enekwa thake a x quadratic polynomial quadratic polynomial general form ta hoise a x square plus bx plus c is equal to 0 thake ago 0 thakle to equation hoye jabo. Etu p of x আর লগতে কন্ডিশন না থাকে লিখিব লাগিব কেতিয়াবা এমসিকিউ টু আহি যায় কন্ডিশনটো a not equal to 0 কিয় বা বিকজ যদি a টু 0 হৈ যায় এই গুটে পার্টটো 0 হৈ যাব আৰু কোয়াড্ৰেটিক হৈ থাকিব এটো হৈ যাব লিনিয়াৰ এটো কেতিয়াবা এমসিকিউ খুদে তাৰ পাছৰ ঘটনাটো হ'ল জানিব লাগে যে আমাৰ মানে এনেকুৱা কথা এটা থাকে কেতিয়াবা আলফা আৰু বিটা বুলিও কয় বা কেতিয়াবা অকল 0 বুলি কৈ থৈ দিয়ে এটা 0 বা কি হয় যেহেতু কোয়াড্ৰেটিক পলিনোমিয়াল হয় যদিহে 0 আছে ইয়াৰ দুটা এনেকুৱা ভ্যালু উলাব কাৰ x ৰ কাৰণ x আমাৰ মেইন ভেৰিয়েবল x ৰ এনেকুৱা দুটা ভ্যালু উলাব যাৰ কাৰণে গুটে পলিনোমিয়ালটো হৈ যাব 0 সেই ভ্যালুটাকে এই পলিনোমিয়ালটো 0 অফ দা পলিনোমিয়াল বুলি কয় ফৰ এক্সাম্পল মই যদি কওঁ আজি যে 2 minus x এটা পলিনোমিয়াল লিনিয়াৰ পলিনোমিয়াল যেটা হয় পলিনোমিয়াল হয় না এটো এই x ৰ জায়গাতে মই 2 বহাই দিও 2 minus 2 0 ওলাই যাব নহয় এটো কয় p of 2 is equal to 0 ইয়াৰ means যে x is equal to 2 আমাৰ এই পলিনোমিয়ালটো 0 সেই হিচাপ মতে ইয়াতো x ৰ বেলেগ বেলেগ ভ্যালু বহাব পাৰিম ন তো x ৰ ভ্যালু g বহালে কুতে পলিনোমিয়ালৰ ভ্যালুটো 0 হৈ যায় হেতুকে 0 অফ দা পলিনোমিয়াল বুলি কয় যেহেতু কোয়াড্ৰেটিক তো ইয়াৰ থাকিব পৰা ম্যাক্সিমাম 0 সংখ্যা হৈছে 2 কমও থাকিব পাৰে না থাকিবও পাৰে খালি ম্যাক্সিমাম থাকিব পৰা 0 সংখ্যা আছে 2 কেতিয়াবা 0 আলফা বিটা বুলি কৈতো কেতিয়াবা 0 বুলি কৈ থৈতো এতিয়া ন তাৰ ৰিলেশন আছিল কাৰ ৰিলেশন আছিল ৰিলেশনটো হৈছে এ আলফা বিটা মানে 0 কেটাৰ আৰু এই কোএফিশিয়েন্ট গিটাৰ x স্কয়াৰ কোএফিশিয়েন্ট a x ৰ কোএফিশিয়েন্ট b আৰু লাষ্টৰ c2 হৈছে কনস্ট্যান্ট টার্ম তা মন কৰিব লাগে যে ৰিলেশন গিটা আছিল sum of zeros কোনবাই sum of zeros বুলি কৈ থৈ দিয়ে আৰু কোনবাই কেতিয়াবা আলফা প্লাস বিটা বুলিও কৈ দিয়ে হেতু হৈছে আমাৰ -b/a a b c আৰু আলফা প্লাস বিটা ৰিলেশন হৈছে -b/a আকোটা আছে প্ৰডাক্ট অফ জিৰোস এটো হৈছে c/a বুলি মানে আলফা ইনটু বিটা বুলি কৈ থৈ দিয়ে বাৰু c/a এই ঘটনাটো হ'ল এই দুটা বস্তুৰ ইনফৰমেশনৰ পৰা আমি ইয়াৰ কোৱেশ্চনটো কেনেকৈ সলভ কৰিব চাও চিনি পাব লাগিব যে a b c কি হয় এটা x স্কয়াৰ আগত থকাটো হৈছে a ইয়াৰ মানে p of x আছে তো ঘটনাটো হ'ল p of x ৰ আগত কি আছে p of x ৰ x স্কয়াৰ আগত আছে 1 তো a হ'ব আমাৰ 1 তাৰপিছত আমি কি হ'ব ঘটনাটো যে p of x ৰ x স্কয়াৰ আগত কি আছে ইয়াৰ x স্কয়াৰ আগত a আছে ইয়াৰ x স্কয়াৰ আগত 1 আছে তো a = 1 ইয়াত x ৰ আগত b আছে x ৰ আগত b আছে তো ইয়াত x ৰ আগত কি আছে একচুয়ালি k + 6 বুলি কোৱা টেন্ডেন্সি এটা থাকে মাইনাস সাইনটো ইনক্লুড কৰি ক'ব লাগিব তো b = -k + 6 আকো c তাত অকল c আছে x এই গুটে পাৰ্টত x নাই তো হেতাত x থকা পাৰ্টটো হৈছে c তো c হ'ব আমাৰ 2 * 2k + 1 ওকে ডান নাও এই কামখিনি কৰিব লাগিব sum of zeros product of zeros sum of zeros কিমান sum of zeros is equal to -b/a এটা -b/a এর জায়গাত আমি ভ্যালু খিনি বহাম এই মাইনাসটো অলরেডি এটা আছে আকৌ b এর নিজৰ ভ্যালুটো আকৌ মাইনাস টা আছে তো মই কার্লি ব্র্যাকেট দিম মাইনাস টা দিম k টা দিম প্লাস টা 6 এটা কৰিম ব্র্যাকেট বন্ধ কৰি কার্লি ব্র্যাকেট বন্ধ কৰি দিম তলত এর জায়গাত আহিব আমাৰ 1 দি দিলো আমি তো মাইনাস মাইনাস কাটি খাবলে প্লাস হৈ যাব আমাৰ আনসার ওলাব অকল k + 6 তলত 1 থকা নথকা এটা কথা আকো দেন আমাৰ প্ৰডাক্ট আছে প্ৰডাক্ট অফ zeros আমাৰ কিমান c/a c বা কিমান c দি থোৱা আছে 2 * 2k + 1 divided by 1 basically আমাৰ 2 * 2k + 1 লাগল এতিয়া ঘটনাটো আমাৰ দিয়া আছে যে এইখিনি নকৰিলেও হয় দেই মই কৈছো কথাটো এতিয়া আমাৰ ডাইৰেক্ট কোৱেশ্চনটো লৈ আহো এইটা চিনাকি কৰিলো ন ডাইৰেক্ট কোৱেশ্চনটো কি আহো কোৱেশ্চনটো দিয়া আছিল যে আমাৰ
sum of zeros is half of sum of zeros is দিয়া আছে যে আমাৰ sum of zeros is half of product of zeros. Sum of zeros মানে হৈছে minus b by a. দিয়া বস্তুটো লিখি লওঁ, এইখিনি নুলিয়ালেও হ'ব, কেলে গম পাই যাম এতিয়া নুলিয়ালেও কেলে হ'ব যে sum of according to question is sum of zeros is equal to half of product of zeros দিয়া আছে. Sum of zeros মানে আমি কি জানো minus b by a বুলি জানো, half to half a, product of zeros মানে c by a বুলি জানো. এই টো তলত আছে, এই পিনে যদি উঠাই লৈ যাওঁ ইকুৱেল সাইডৰ হিফালে ওপৰলৈ গৈছে মাল্টিপ্লাই হৈ পেলাই এই মাল্টিপ্লিকেশনৰ এইটো তলৰটো ইনো কেনসেল যাব, হিকবা কৈ থোৱা ডাইৰেক্টলি কেনসেল মাৰি দিও minus b is equal to 1/2 into c থাকি গল, এই টো ওপৰত উঠাই দিব পাৰি বা এটা কাম কৰিব পাৰি ভ্যালু বহাই দিছোন আমি minus b মাইনাস বহালো b এর জায়গাত কি আছিল minus k plus 6 তো মই কার্লি ব্র্যাকেট টা দিলো মাইনাস টা দিলো k plus 6 হাফ এটা আছে মাইনাস টো ইয়াতে আছে গৰে এই b এর অলরেডি এক বেলেগ এটা মাইনাস আছিল তাৰপিছত হাফ এটা আছে c মানে আমি পাইছো যে 2 into 2k plus 1 a2 cancel গুছি গল a minus পজিটিভ হৈ গল থাকিলে অকল এপিনে k plus 6 এপিনে থাকিলে 2k plus 1 এটা ঘটনাটো হল 2k টো মই এপিনে আনিম 6 টো মই হিফালে পঠিয়াম k আহিলে 2k টো 2k এর আগতে কোনে মানে প্লাস আছে এফালে গলে মাইনাস হৈ যাব -2k হৈ গল 6 টো এপিনে পজিটিভ হিফালে গল নেগেটিভ ইয়াৰ 1 অলরেডি আছে -6 হৈ যাব এটা ঘটনাটো হল k - 2k k এর আগত একোনা মানে পজিটিভ 1 টা আছে +1 - 2 -1 ওলাই তো বেসিক্যালি -k ওলাই যাব আৰু এটো -5 ওলাই যাব কেনসেল গুছি গল k = আমাৰ ওলালে 5 k = আমাৰ ওলালে 5